IPL-ৰ অনুৰাগীসকলক ক'ব নালাগে যে IPL কেতিয়া ষ্টাৰ্ট হ'ব। কিন্তু এতিয়া সকলোতকে ভাল লগা খবৰটো কি, গুৱাহাটীও IPL-ৰ লগে লগে এতিয়া মুড চেঞ্জ কৰিব লৈছে। ইলেকশ্যন, তাৰ মাজতে IPL, বাহ! ইয়াতকে আৰু ডাঙৰ উৎসৱ কি লাগে। গুৱাহাটীত ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ টীম আহি পালে আৰু অসম তনৰ ৰিয়ান পৰাগো আহিছে। অসম তনৰ ৰিয়ান পৰাগে এইবাৰ ৰাজস্থান ৰয়েলছ টীমটোক নেতৃত্ব দিব সন্মুখৰ পৰা। গুৰু দায়িত্ব দিয়া হৈছে, অকণমান প্ৰেছাৰত থাকিব ল'ৰাটো, কিন্তু আমি সকলোৱে ছাপোৰ্ট কৰিব লাগিব। কিন্তু তাৰ পূৰ্বে ফেন্সসকল কিন্তু ভাগ ভাগ হৈ গৈছে। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো এই চেনেলটোলৈ। মই গুণজিত বৈশ্য। ফেন্সসকল কিয় ভাগ ভাগ হৈছে আপোনালোক সকলোৱে হয়তো অলপমান অনুমান কৰিব পাৰিছে। থালা ফৰ এ ৰিজন। আৰু মহেন্দ্ৰ সিং ধোনী এটা ৱৰ্ল্ড বেছত তেখেতৰ ছাপৰ্টাৰ্ছ আছে, অসমতো আছে। কিন্তু এতিয়া অসম তনৰ ৰিয়ান পৰাগ আৰু চেন্নাই ছুপাৰ কিংছ, ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ, এই দুটা দলৰ মাজত তাক আপুনি ছাপোৰ্ট কৰিব, কোনগৰাকী খেলুৱৈক আপুনি শ্বেয়াৰ আপ কৰিব ষ্টেডিয়ামত গৈ, তাক লৈ পেলাই এতিয়া বিভক্ত হৈ পৰিছে। কিন্তু আজি অকণমান ৰাজস্থান ৰয়েলছৰ কথা পাতো, চেন্নাইৰ কথা আমি ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত কথা পাতিছো। ৰাজস্থান ৰয়েলছৰ টীমটো যদি এবাৰ চায় তেতিয়াহ'লে চব ইণ্ডিয়ান য়ংষ্টাৰেৰে ভৰপূৰ এনেকুৱা এটা টীম, যিটো সঁচাকে আপুনি যদি অন পেপাৰ চাই ন, এই টীমটোৱে সেই সকলোবিলাক এইবাৰ অকশ্যনৰ পৰা বুটলিছে, যিখিনি যোৱাটো ছিজনত অকণমান লেক বা মিছ কৰিছিলে। ৰিয়ান পৰাগক এইবাৰ ফুল টাইম কেপ্টেইনচি দিয়া হৈছে। সঞ্জু চেমছনৰ প্লেচটো অকণমান মিছ ডেফিনেটলি কৰিব সঞ্জু চেমছন, তেনেকুৱা এগৰাকী খেলুৱৈ। ইভেন ৰিয়ান পৰাগেও কৈছে যে সঞ্জু চেমছন, বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ দৰে এগৰাকী খেলুৱৈ যাক মানে ৰিপ্লেচ কৰিব পৰা নাযায়। বৈভৱ সূৰ্যবংশী আৰু যশস্বী জয়সৱাল, এই দুয়োগৰাকী বিস্ফোৰক অপেনিং দ্বয়ে ৰাজস্থান ৰয়েলছৰ কাৰণে মুকলি কৰিব ইনিংছ। দুইটা বিস্ফোৰক ইনিংছ খেলিব। কোন আগত কিমান সোনকালে 50 কৰে সেইটোক লৈ পেলাই এটা কম্পিটিশ্যন থাকিবই। তাৰপিছত 3 নম্বৰত কোন আহিব? 3 নম্বৰত মই বিচাৰো ৰিয়ান পৰাগ অহাটো, কিন্তু ৰিয়ান পৰাগে 4 নম্বৰটো বেছি কমফৰ্টেবল ফিল কৰে পজিশ্যন। মে বি 3 নম্বৰত চিমৰন হেটমেয়াৰ নহ'লে আপোনাৰ ধ্ৰুৱ জুৰেল থাকিব। 4 নম্বৰত ৰিয়ান পৰাগ, 5 নম্বৰত ৰবীন্দ্ৰ জাদেজা, 6 নম্বৰত আপোনাৰ দাসুন চানাকা, যিহেতু নেকি ছেম কাৰণ ইনজৰ্ড হৈ গ'ল, তেখেতক ৰিপ্লেচ কৰিছে শ্ৰীলংকাৰ আপোনাৰ কেপ্টেইন আৰু শেহতীয়াকৈ খুব ভাল প্ৰদৰ্শন কৰা দাসুন চানাকা। বাৰু, প্লেইং 11 আমি পিছত বনাম বাৰু, কিন্তু ফাষ্ট বলিঙৰ ক্ষেত্ৰত, স্পিনাৰৰ ক্ষেত্ৰত এই টীমটোৰ যথেষ্ট মানে অস্ত্ৰ শস্ত্ৰ খুব ভালকে আছে। আৰু গুৱাহাটীত ডেফিনেটলি বেটিং পিচ হ'ব, যদিহে বৰষুণ নিদিয়ে। খুব ভালকে উপভোগ কৰিব পৰা কেইখনমান খেল আছে। চেন্নাই ছুপাৰ কিংছ, তাৰপিছত মুম্বাই ইণ্ডিয়ানছ আৰু RCB। আই এম এ গ্ৰেট ফেন অফ RCB। তো বিৰাট কোহলিক চাবৰ কাৰণেতো ডেফিনেটলি মানে ইচ্ছা যাব, মোৰ চেষ্টা কৰিম যাবৰ কাৰণে। কিন্তু চেন্নাই ছুপাৰ কিংছৰ এগেইনষ্টত এইবাৰ কিন্তু সহজ নহ'ব। যোৱাবাৰ হৰুৱাইছিলে, গুৱাহাটীতে হৰুৱাইছিলে ঋতুৰাজ গায়কোৱাডক। ৰিয়ান পৰাগে কেপ্টেইন আছিলে, কিন্তু এইবাৰ ইমান ইজি নহ'ব, কাৰণ চেন্নাই ছুপাৰ কিংছৰ টীমটো কিমান সবল ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত আমি স্বট এনালাইচিছ কৰিছো। গতিকে এই টীমটো য়ংষ্টাৰেৰে ভৰপূৰ, দুইটা টীমৰ ক্ষেত্ৰতে। আগতে চেন্নাই ছুপাৰ কিঙে অভিজ্ঞ খেলুৱৈসকলৰ দ্বাৰা এটা থিয়ৰী তেওঁলোকে বনাই লৈছিলে, যিটোত মেটচ জয়ী হৈ তেখেতে ট্ৰফিও জয় কৰিছিলে। এই 5 বাৰকৈ চেম্পিয়নছ দলটো সন্মুখত থাকিব, আৰু এইবাৰ গোটেই ছেটআপ চেঞ্জ কৰিছে। সন্মুখত য়ং ব্ৰিগেড, আনফালে ৰাজস্থান ৰয়েলছক আগৰ পৰাই জনা যায় য়ং টেলেণ্টৰ ওপৰত বহুত বেছি ইনভেষ্ট কৰে। বৈভৱ সূৰ্যবংশীৰ ক্ষেত্ৰতে 14 বছৰ বয়সত ইমানে নাম কৰিলে, ইমানে ভাল প্ৰদৰ্শন কৰিলে যে এতিয়া ফেচ হিচাপে ৰাজস্থান ৰয়েলছৰ তেখেতে আহি গৈছে। বাকী ৰিয়ান পৰাগৰ কাৰণে ডেফিনেটলি ইজি নহয়। একটো কেপ্টেইনচি কৰিব লাগিব, তাৰপিছত আপুনি ফিল্ডিং সজাব লাগিব, এটা এক্সট্ৰা প্ৰেছাৰ আপোনাৰ তাত থাকিব। মেটচ হাৰিলে, মেটচ জয়ী হ'লে সেই ইম'শ্যনখিনি মেটচ টু মেটচ কেৰি কৰি, তাক বেলেঞ্চ কৰি ৰাখি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত, আৰু ইমান কম বয়সত, ৰিয়ান পৰাগৰ বয়স এতিয়া 24 বছৰ চামথিং, গতিকে ইমান সহজ নহ'ব। কিন্তু ৰিয়ান পৰাগে অভাৰ দ্য ইয়াৰ্ছ মেচিউৰিটি তেখেতে শ্ব' কৰিছে, আৰু ৰিয়ান পৰাগে এইখিনি আৰ্ণ কৰিছে। ইয়াৰ পূৰ্বৰ মেটচবিলাকত কি হৈছিলে, ইয়াৰ আগৰ ছিজনবিলাকত ৰিয়ান পৰাগৰ কাৰণে কোনোবাটো ছিজন ভাল গৈছিলে, কোনোবাটো বেয়া গৈছিলে, কিন্তু লাষ্ট দুটা ছিজন ৰিয়ান পৰাগে কনচিষ্টেঞ্চি দেখাইছে, আৰু এতিয়া সেইটোকে মেক্সিমাইজ কৰা সময়। আৰু কেপ্টেইন হিচাপে যদি খুব ভাল প্ৰদৰ্শন কৰিব পাৰে, মানে উইনিঙৰ ক্ষেত্ৰত, আৰু লগতে যদি তেখেতে ৰানো কৰিব পাৰে, তেতিয়াহ'লে এইগৰাকী অসম তনৰ ৰিয়ান পৰাগৰ কাৰণে বহুত বেছি অপৰচুনিটি খুলি যাব। গতিকে চেন্নাই ছুপাৰ কিংছ থাকিব, মুম্বাই ইণ্ডিয়ানছ থাকিব, আৰু RCB, গোটেইকেইটা টাগৰা টীম। গতিকে এই তিনিটা টীমৰ ভিতৰত যদি দুখন মেটচো জয়ী হয়,
তেতিয়াহ'লে ৰিয়ান পৰাগৰ বল্লে বল্লে হৈ যাব। গুৱাহাটীত 2খন মেটচ যদি জয়ী হৈ যাব পাৰে, বহুত বেছি এটা ভাল খবৰ হ'ব। আৰু এইবাৰ টপ 4ত ফিনিছ কৰিবৰ কাৰণে এই টিমটোৱে চেষ্টা কৰিব। হ'লেও মই বিচাৰিম যে ৰিয়ান পৰাগ ফাইনেল খেলক, কিন্তু মহেন্দ্ৰ সিং ধোনীৰ কাৰণে কিন্তু গুৱাহাটী ষ্টেডিয়ামত বহুত বেছি শ্বেয়াৰ আপ হ'ব। গুৱাহাটীত মহেন্দ্ৰ সিং ধোনীক এজ এ প্লেয়াৰ হিচাপে আমি হয়তো শেষবাৰৰ কাৰণে দেখিবলৈ পাম। এটা আৰম্ভণি আমাৰ চাইল্ডহুডৰ পৰা এইগৰাকী খেলুৱৈৰ সৈতে এটা ইমোশ্যন কণ্টিনিউ হৈ আছে। আৰু গুৱাহাটীত এই মেটচখন হোৱাৰ পৰা গুৱাহাটীৰ যিমানবোৰ ক্ৰিকেট অনুৰাগী আছে, যিমানবোৰ থালা মানে ফেন্স আছে, সকলোৰে কাৰণে এটা সুযোগ যে সেইগৰাকী খেলুৱৈক, যিগৰাকী খেলুৱৈক সৰুৰ পৰা চাই আহিছোঁ, দেখি আহিছোঁ, অনুৰাগী হৈ আহিছোঁ, সেইগৰাকী খেলুৱৈক ওচৰৰ পৰা চাই শ্বেয়াৰ আপ কৰাৰ কাৰণে। আৰু শেষৰবাৰৰ কাৰণে তেখেতৰ এই ছিজনটো সম্পূৰ্ণকৈ খেলে নে নেখেলে তাক লৈ সন্দেহ আছে, কিন্তু গুৱাহাটীত তেখেতক আমি সকলোৱে চাবৰ কাৰণে সাজু। কিন্তু সেয়াই ফেন্সসকলে এতিয়া বিভক্ত হৈছে, ৰিয়ান নে থালা, কিন্তু সকলোৱে থালাকটো শ্বেয়াৰ আপ কৰিব, কিন্তু এজ এ টিম চাগে ৰাজস্থান ৰয়েলছ জয়ী হোৱাটো বিচাৰিম। এইখিনি আছিল আপডেট। চাই থাকিব আপোনালোকে এই চেনেলটো। কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব যে আপুনি কাক ছাপোৰ্ট কৰিব, ৰিয়ান পৰাগক, ৰাজস্থান ৰয়েলছক নে চেন্নাই ছুপাৰ কিংছ মহেন্দ্ৰ সিং ধোনীক। থেংক ইউ।